হাতী ওলাইছে আপোনালোক এয়া চাওক কিমান আহিছে চাওক 30-40টা মান হৈ যাব এয়া চাওক গাইজ কিমান আহিছে মানুহ বহুত ঘৰ চৰ ভাঙি দিয়ে ইয়াত চাওকচোন এক জাক আহিছে হাতী ঘূৰিয়া এইফালে ঘূৰিয়া খেদিব ঘূৰিয়া এইফালে ঘূৰিয়া তাৰপিছত নাযাব দেখা না 30-40টা মান ইমান হাতী ন ভয়ে লাগিছে ইফালে খেদি আহিলে দিগদাৰ আছে নাই এইবোৰ নামবৰ ৰিজাৰ্ভৰ পৰা আহেতো ধান চান খাবলৈ এইটো ছিজন হয় যেতিয়া যিখন বাবা থান আছে বেছি দূৰ নাই পালোঁ বেছি দূৰ নাই পুৰণা বাবা থানখন আগত ক'ত আছিলে ক'ত স্থাপিত আছিলে সেইটো দেখুৱাব গৈ আছে এতিয়া আপোনালোকক বাইকত এইফালে বাইক TVS বাইক দুজনে গৈ আছোঁ তেওঁৰ নামো নিতুল মোৰ নামো নিতুল আমি দস্তি আপোনালোকক দেখুৱাবলৈ আমি আহিছোঁ হয় ড্ৰাইভিঙত এজন নিতুল আছে হয় মই আছোঁ কেমেৰামেন তো এতিয়া পামি এতিয়া আনাৰস আনাৰস বিকি আছে এয়া চাওক আনাৰস মাটি কঁঠাল বিখ্যাত খেতি হয় পাহাৰত কেনেকৈ দিছে চাইকেলত এইফালে বাগান চাওক পাহাৰৰ ওপৰৰ বাগান ইমান ধুনীয়া বাগান আছে এইফালে চাওক পাহাৰ ওপৰত বাগান আমি আহি পাই গৈছোঁ এতিয়া বাবা থান এয়া চাওক সেইটো বাবা থান এয়া কৃষ্ণ এয়া মেইন গেট আমি এতিয়া আৰু ওচৰৰ পৰা দেখুৱাওঁ আপোনালোকক এয়া মেইন গেট এইফালে গৈ আছোঁ এয়া দোকান পোহাৰ এয়া মেইন গেট সোমোৱা এণ্ট্ৰি কৃষ্ণ তাৰপিছত এই লোকেশ্যনটো চাওক এইফালে ইমান ধুনীয়া লোকেশ্যন চাওক বাবা থান এইফালে চাওক এইফালে মন্দিৰ আছে এটা এইফালেও আছে এইটো এটা মন্দিৰ সেইফালেও আছে মন্দিৰ এইফালে লোকেশ্যন আছে এইফালে যাম ইমান ধুনীয়া লোকেশ্যন ইয়াত আপোনাৰ শিৱৰাত্ৰিত মানুহ হয় বিশেষকৈ বহুত হয় কাৰণ শিৱৰাত্ৰি পূজা পতা হয় ইয়াত সেইকাৰণে মানুহ বেছি হয় আপোনাৰ লাখ ভক্ত আহে অসমৰ চুকে কোণৰ পৰা মানুহ আহে ইয়াত অসমৰ বাহিৰৰ মানুহ আহে এয়া চাওক এইফালে এইটো ইয়াত আহে ফুৰিবলৈ পূজা কৰিবলৈও আহে আমি আহিলোঁ বোলো ভিডিঅ' এটা কৰি যাওঁ আৰু লগতে ইয়াতো মন্দিৰতো আহিছোঁ এইফালে লোকেশ্যন চাওক এইফালে বাগান আছে ইয়াৰ পৰা লোকেশ্যন চাওক ইয়াত আপোনাৰ এইটো প্লেচত আপোনাৰ কি হয় হেৰি সময় ইয়াত মেলা হয় আনন্দ মেলা হয় আৰু অনেক মানে এই জেগাটো গোটেইটো হয় ন মই এবাৰ আহিছোঁ আগতে কেতিয়া বান্দৰ বহুত ন বান্দৰটো বেছি পাহাৰীয়া অঞ্চল আৰু ইয়াত মানে ফল মূল খাবলৈ পায় ভক্তসকলে দিয়ে ফল মূল মানে আগবঢ়ায় খাবলৈ সেইকাৰণে যেনিবা বিখ্যাত আৰু শিৱৰাত্ৰিত বেছি ভাল লাগে 2-3 দিনকৈ মেলা ধৰি থাকে আৰু আপোনালোকৰ এডোখৰ জেগা দেখুৱাম মোৰ মনত আছে আজি 8-10 বছৰ আগত এইজোপা গছ দেখিছে নহয় নমস্কাৰ এইজোপা গছ দেখিছে নহয় ইয়াত মানে যিবিলাক আমাৰ শিৱ ভক্তসকলে এইডোখৰত ধুনীয়াকৈ বহি মেলি মানে তেওঁলোকে মানে ভাং বুলি কয় ভাং খায় তেনেকৈ খুটা খায় এইডোখৰ জেগাত আৰু তাৰ তলত এটা ডাউন জেগা আছে এই গছটো ইফালে তেওঁলোকক গ'লে দেখুৱাম আহক দেখুৱাম সেই ডাউনত মানে আগত মানে এনেকুৱা এটা আছিলে পৰিৱেশ আজিকালি সেইবিলাক উঠাই দিলে সেইবিলাক অৱশ্যে বেয়া আগত মানে এনেকুৱা মানে 50খনমান যোৱা খেলে এইবোৰতো বেয়া কাম আজিকালি চৰকাৰে উঠাই দিছে বহুত ভাল পাইছোঁ চৰকাৰক মানে হিমন্ত মামাই ভাল কাম কৰিছে কিন্তু হিমন্ত মামাই সেইবিলাক উঠাই দিলে আৰু মানে যথেষ্টখিনি ভাল হয় কিছুমানে পইচা কমকৈ লৈ আহে ইয়াত ল'ৰা ছোৱালী আমি স্কুটি নাপায় সেইকাৰণে এইবিলাক বস্তু উঠাই দিলে আৰু মন্দিৰ জেগাটো এলকহলটো বন্ধ কৰিব লাগে মদটো টোটেলি ইয়াত বন্ধ কৰা হৈছে মই শুনিছোঁ আকৌ হোটেলবোৰতো বিকে বোলে এনেকৈ বিকে তো আমাৰ প্ৰশাসনে এইবিলাক লগালগ বন্ধ কৰাই দিয়ে হেৰি কৰি এতিয়া তেনেকুৱা মানে মাদক দ্ৰব্য বোলা বস্তু ইমান হেৰি ইউজ নহয় বাহিৰা মনে কোনোবাই বিকিব পাৰে খায় তেনেকুৱা কিন্তু অ'পেন চিষ্টেম বুলি আগত যেনেকুৱা ধৰণৰ আছিলে সেই ধৰণে আজিকালি নাই গতিকে আগতকৈ বহুত ধুনীয়া হ'ল পৰিৱেশ ধুনীয়া সেইফালে যাব পাৰি ন পাৰে আমি আৰু আগলৈ যাওঁ আপোনাৰ ইয়াত চাবলগীয়া বস্তু আপোনাৰ নেচাৰেল ক'ব গ'লে ভালেমান জেগা আছে পাৰ্ক এটা পাৰ্ক আমাৰ লোকেল পাৰ্ক বুলি একদম লোকেল পাৰ্ক আপোনাৰ মন্দিৰো আছে লগতে নিচিনা ইয়াত দৌৰিং কৰি নাৰাখে ইয়াত মানে ধুনীয়া এটা নিজে নেচাৰেল মানে এনভাইৰমেণ্টেল ন মই এইডোখৰ জেগাৰ কথা কৈছিলোঁ আগত এইডোখৰ জেগা এনেকুৱা আছিলে ৰাস্তা হেৰি পুৰা ব্লক হৈ থাকে মানে মানুহ যাব নোৱাৰা নিচিনা হৈ যায় আৰু এইজোপা গছৰ ওপৰত মানে ওপৰত নহয় এই টিলাটোৰ ওপৰত মানে পুৰা ভাং খাই গোটা খাই মানে আমিও খাইছিলোঁ দেই টেষ্টিং কৰি চাইছিলোঁ বাবা যেতিয়া ভক্ত হয়তো সেইবিলাক বস্তু আমি ভক্ষণ কৰিবই লাগিব তেনেকুৱা ধৰণৰ এতিয়া জেগাটো ভাল আছে বাৰু দেই একদম নেচাৰেল জেগা হয় ধুনীয়া
এইটো মাছো মেলে চাগে ন? মাছ মেলিব পাৰে দেই, মই বিশেষ এইফালে মাছৰ খেতি নাজানো। এইফালে খেতি কৰে। সৰিয়হ খেতি হয় এইটো চাইডত। ব'লকচোন আপোনালোকক সৰিয়হ খেতিলৈ লৈ যাওঁ। হয় হয়, এতিয়া অৱশ্যে গুটি দিব এতিয়া। অঁ, সৰিয়হ এইটো এইটো season। গুটি দিয়ে। ধান খেতিয়ে কৰে নহয়? ধান খেতি হোৱাৰ পিছত যেনিবা সৰিয়হ খেতি কৰে। উম। সৰিয়হ খেতি কৰিলে যথেষ্টখিনি লাভদায়ক হয়। কেজি দাম আছে, 4,000ৰ পৰা 3,500 টকালৈকে কেজি আছে, 1 কেজিত সৰিয়হ। ইয়াতো হেৰি শিৱৰাত্ৰিটো মেলা হ'লে এইবোৰ গোটেই দোকান হয় ন? এইবোৰৰ দোকান পুৰা হয়। এইবোৰ জেগা নাথাকে, মানুহ যাবই নোৱাৰে, খোজ দিবই নোৱাৰে। খোজ দিব নোৱাৰে মানে এনেকুৱা হৈ যায়। এইবিলাকত হোটেল থাকে ডাঙৰ ডাঙৰ, তেনেকুৱা ধৰণৰ। এয়া সৰিয়হ খেতি কৰিবৰ কাৰণে আপোনাৰ এইবোৰ হাল বাইছে। এতিয়া কেজি মানে 3,500, 4,000 তেনেকুৱা দামত বিক্ৰী হয় সৰিয়হ। আৰু এনে কুইণ্টেল মানে 3,500, 4,000 তেনেকুৱা ধৰণৰ বিক্ৰী। ইয়াত খনন কাৰ্য বালি নিয়ে নেকি ইয়াৰ পৰা? বালি নিয়ে এইবিলাক ফৰেষ্টাৰে কৰে এইবিলাক। ফৰেষ্টাৰেতো পাৰ্মিশ্যন দিয়ে নেকি? তেনেকুৱা চোৰাং হিচাপে নিবও পাৰে। অঁ, এই ওচৰতে নদী এখন লাগি আছে। কি নদী এইখন? এইখন নদীটো আপোনাৰ কালিয়ানী নদী, কালিয়ানীৰ পৰা ওলাই আহিছে। এইখন নদীৰ নামটো বিশেষ এইটো চাইড। অঁ, এইটো চাইড এইটো নদী হয়। এইখন কালিয়ানী নদী হ'ব। কালিয়ানীৰ পৰা ওলাই আহিছে, যিটো কানাইঘাট হৈ পেলাই ওলাই আহিছে ন, সেইখন নদী হয়। এইটো পাহাৰৰ ভিতৰৰ পৰা আহিছে। বান্দৰ চব কেনেকৈ উঠিছে চব পোৱালিটো লৈ। সেয়া দেখিছে? এইফালে আছে কেনেকৈ পোৱালিটো কোচত লৈ গৈ আছে। এয়া চাওক, এফালেও বান্দৰ আছে। কিমান কণ কণ বান্দৰ। এয়া চাওক এফালে, এয়া বান্দৰ, ভালেমান বান্দৰ আছে ইয়াত। ইয়াত দোকান পোহাৰ। ভিডিঅ'টো অন্তিম সময়লৈকে চোৱাৰ কাৰণে সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ।